So নমস্কাৰ বন্ধুসকল বৰ্তমান মই আহি উপস্থিত হৈছোঁ হি যুক্তলি চাহ বাগিচাত আৰু ইয়াত বিশেষকৈ কেইবাটা লাইন আছে এই লাইনবিলাকত যিসকল ছাত্ৰ ছাত্ৰীয়ে আগন্তুক যি উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কাৰণে অৱতীৰ্ণ হ'বলৈ গৈ আছে খুব ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰি আছে তেখেতসকলক অলপ শুভেচ্ছা জনাবলৈ অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰ্টছৰ ৰাজগড় শাখাৰ তৰফৰ পৰা আহিছোঁ আৰু এই ভণ্টি এঘৰত সোমাই আহিলোঁ আৰু সোমাই অহাৰ লগে লগে খুব ধুনীয়া এটা পৰিৱেশ আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ এয়া চব স্কুললৈ যোৱা যি চাইকেল কিমান ধুনীয়া এক পৰিৱেশ সোমাই অহাৰ লগে লগে ঘৰখন এটা খুব ধুনীয়া এটা পৰিৱেশ আৰু মই যদি আপোনালোক দেখাওঁ এইফালে চব আজি তাইক সঁচা অৰ্থত ক'বলৈ এনেকুৱা ধৰণৰ টেবুল যে ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে এটা টেবুল তাত সজাই থোৱা কিতাপ পত্ৰ কাঠ পেঞ্চিলৰ পৰা গোটেইখিনি তেখেতৰ যিবিলাক যাৱতীয় ব্যৱস্থা লাগে সেই ব্যৱস্থাখিনি প্ৰায় কমেই দেখিবলৈ পোৱা যায় কিন্তু আজি এই ভণ্টিৰ ঘৰত আহি পিনে সঁচাকৈ ভাল লাগিছে এনেকুৱা এটা সুন্দৰ পৰিৱেশ আছে চ' মই এইফালে দেখাইছোঁ ভণ্টি দুগৰাকী পৰীক্ষা দিছা ঠিক আছে তো পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন ঠিকে চলি আছে দুগৰাকী ভালে ৰাজগড় হাই ছেকেণ্ডেৰী নে ৰাজগড় কলেজ জুনিয়ৰ কলেজ তো ঠিক আছে ভালকৈ দিব পৰীক্ষাবিলাক সেই তোমালোক কালিৰ পৰা আছে হয়নে ঠিক আছে ধুনীয়াকৈ পৰীক্ষাবিলাক দিবা ভালকৈ আগবাঢ়ি যোৱা আৰু যাতে এই তোমালোকৰ পৰীক্ষাই তোমালোকৰ নহয় এই যুক্তলি চাহ বাগিচাত কাৰণে এটা আদৰ্শ হয় গম পাইছা যে আমুক ঘৰতে আমুক চকলিটা মানে বহুত বঢ়িয়া আছে এবাৰ পাছ কৰিলে যাতে গোবিন্দাই মানে কি হ'ল গৌৰৱ কৰিব পাৰে আমি গৌৰৱ কৰিব পাৰোঁ যে আমি আহিছিলোঁ আৰু ধুনীয়াকৈ পাছ কৰিলোঁ নেকি গোবিন্দা কিবা এটা কৈ দিয়া আজি যি আমি এক শুভ কামত এক আনন্দ মনেৰে আমি ওলাই আহিছোঁ আশা ৰাজগড় শাখাৰ তৰফৰ পৰা আজি যিবোৰ আমাৰ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাৰ্থীসকল আছে পৰীক্ষাৰ্থীসকলৰ ঘৰে ঘৰে গৈছোঁ আমি অকণমান পঢ়া লিখাৰো বুজ লৈছোঁ আৰু শুভেচ্ছা জনাইছোঁ ভাল লাগিছে আৰু আমাৰ চাহজনজাতি ছাত্ৰ সন্থাৰ সদায় এটা আশা আছে আমাৰ লক্ষ্য আছে যে আমাৰ চাহ জনগোষ্ঠীৰ যিহেতু শৈক্ষিক দিশত বহুতে পিছপৰা আৰু ইয়াৰ বিভিন্ন কাৰণ আছে আমাৰ যি ঘৰুৱা পৰিৱেশে হওক আমাৰ অৰ্থনৈতিক দিশে হওক বা আমাৰ মানে মা দেউতাৰ সচেতনতা মানে শিক্ষা অৰ্হতাৰ ক্ষেত্ৰই হওক বহুত ৰকমৰ বিষয় আছে তাৰ মাজতো আমাৰ ছাত্ৰ ছাত্ৰীসকলে মানে সকলো বাধা বিঘিনি নেওচি বহুত অহৰহ চেষ্টা কৰি আছে আৰু ইয়াৰ মানে আমি ফলাফলো দেখিছোঁ চাহ জনগোষ্ঠী আজি চাহ বাগিচা লাইনৰ মাজত পঢ়ি থকা ল'ৰা ছোৱালীও আজি মানে ভাল ফলাফল কৰিছে ভাল বিভিন্ন দিশত সুনাম কঢ়িয়াই আনিবলৈ পাৰিছে ভাল চাকৰিও পাইছে DC লৈকে হৈছে আজি তো আমি এইবোৰ আমাৰ চেষ্টা আছে আৰু এই চেষ্টা আমাৰ হয়তো 100% আমি আজি লক্ষ্যত উপনীত হ'ব পৰা নাই যদিও আজি চাহ জনজাতি ছাত্ৰ সন্থাই আমি মানে আমাৰ 60% হ'লেও আমি এতিয়া আমাৰ আৰম্ভ হৈছে আৰু এদিন আমাৰ এই চাহ জনগোষ্ঠী সমাজখন আমাৰ 99% আমাৰ শিক্ষিত হ'ব আমাৰ এই চেষ্টাৰ বলতে বুলি আমাৰ সম্পূৰ্ণ আশা আছে আৰু আজি আমাৰ এই যুক্তলি অঞ্চলত আমি আহিছোঁ আৰু আমাৰ এই দুগৰাকী ছাত্ৰীক আমি শুভেচ্ছা জনাইছোঁ আৰু ইহঁতৰ দ্বাৰা আমি আশা কৰিছোঁ এই ছাত্ৰী দুগৰাকী যাতে নিজৰ পৰিয়ালৰ নিজৰ এই অঞ্চলখনৰ লগতে এই সমাজখনৰ এটা সুনাম কঢ়িয়াই আনিব নিজৰ এই শিক্ষাৰ দিশৰ যি ফলাফল এই ফলাফলৰ দ্বাৰা আৰু অহাকালিৰ পৰা ইহঁতৰ এই পৰীক্ষা আৰম্ভ হ'ব পৰীক্ষাৰ আগমুহূৰ্তত আমি আজি আহিলোঁ আৰু দেখিছোঁ এই অধ্যয়ন ব্ৰতী অৱস্থাতে দুইজনীকে লগ পালোঁ ভাল লাগিলে আৰু আমি এই আৰু ইহঁতক জনাইছোঁ যে স্বাস্থ্যৰ প্ৰতিও আমি অকণমান ধ্যান ৰাখিব লাগিব পৰীক্ষাৰ সময়ত যিকেইদিন আছে আৰু যিমান নিজৰ হেৰি আছে আমাৰ মনোবল আছে শক্তি আছে এই যি পৰীক্ষাত যিকেইদিন আছে আমি ইয়াতে সম্পূৰ্ণ চেষ্টা কৰোঁ কাৰণ এই পৰীক্ষা শুভেচ্ছা থাকিল নামটো এবাৰ কৈ দিয়া আমাৰ ভিডিঅ' শিল্পা উৰাং আৰু এইফালে দুয়োগৰাকীলৈ শুভেচ্ছা থাকিল আৰু বন্ধুসকল আপোনালোকেও যিমান পাৰে কেৱল মাত্ৰ এই দুগৰাকীকে নহয় আজি এই ভিডিঅ'ত যিমানখিনি কেপচাৰ হয় প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক আপোনালোকে আশীৰ্বাদ কৰিব যাতে খুব ধুনীয়াকৈ এই শৈক্ষিক জীৱনত তেখেতসকল পাৰ হৈ যাব পাৰে আৰু বিশেষকৈ আজি আমাৰ এই যুক্তলি চাহ বাগিচা যিটো আমি ভিজিট এটা কৰিছোঁ হোম ভিজিট এই হোম ভিজিটত আমাৰ সভাপতিৰ লগতে আমাৰ এইফালে দুগৰাকী বাইদেউ আমাক সহযোগ আগবঢ়াব নাম কেইটা অকণমান কৈ দিয়ক নমস্কাৰ মোৰ নাম শ্ৰীমতী ৰুমা উৰাং আৰু এইফালে নমস্কাৰ মোৰ নাম শ্ৰীমতী শিৱানী তাঁতী মই আৰ্টছৰ সভাপতি ভাইচ প্ৰেচিডেণ্ট শিক্ষা সম্পাদিকা ওকে বঢ়িয়া তো
খুব ধুনীয়াকৈ আমি আগবাঢ়ি যাম আপোনালোক ভিডিঅ'ত চাই থাকক আৰু এনেধৰণে গৈ পিনে এই যি আমাৰ যুক্তলি চাহ বাগিচাৰ শিশুসকল বিশেষকৈ ছাত্ৰ ছাত্ৰী কি ধৰণে উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন হৈছে সমগ্ৰ কথাখিনি আপোনালোক দেখাবলৈ আজি চেষ্টা কৰিম তো ঠিক আছে শুভেচ্ছা থাকিল যে ভালকৈ দিবা ঠিক আছে ভালকৈ দিবা আৰু ভালকৈ দিবি ঠিক আছে তো ঠিক আছে হাতে ৰাজগড় শাখা আছে হাতে যুক্তলি চাহ বাগিচা হাতে যিসকল বিষয় আছে চবেই তদেকে শুভেচ্ছা দিছে সবার দিছে শুভেচ্ছা দিছে ভালকৈ দিবি আৰু বন্ধুসকল আপোনালোকে যিমান পাৰে এই ভণ্টিসকলক আশীৰ্বাদ কৰিব যাতে তেখেতসকলৰ যি শৈক্ষিক যাত্ৰাৰ যি দেওনা সেই দেওনা পাৰ হৈ যাওঁতে যিডাল হাকু সেই হাকুডাল যাতে খুব ধুনীয়াকৈ পাৰ হৈ যায় আৰু তেখেতৰ মনত পুহি লগা যি স্বপ্ন সেই স্বপ্নবিলাক যাতে বাস্তৱিক ৰূপ কৰিব পাৰে তাকে কামনা কৰিলোঁ তো ঠিক আছে তো আপোনালোকৰ ভিডিঅ'ত চাই থাকি ইয়াৰ পাছত আমি অন্য এঘৰলৈ যাম আৰু তাৰপৰা সেই ঘৰৰ যিসকল কেণ্ডিডেট তেখেতসকলৰ অকল মনৰ ভাৱ বুজিবলৈ চেষ্টা কৰিম আৰু আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম। বন্ধুসকল আহি যুক্তলি বাগিচাৰ আমি অন্যতম এটা লাইনত আহিলোঁ আৰু ইয়াত দেখাইছোঁ যথাসংখ্যক যিসকল শিক্ষাৰ্থী সেই শিক্ষাৰ্থীসকল বিশেষকৈ আমি ইয়াত শুভেচ্ছা জনাবৰ কাৰণে আহিছিলোঁ আৰু সকলোৱে ইয়াত বিশেষকৈ এইটো মুহূৰ্তত আমাৰ লগত ইয়াত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী কেইবাগৰাকী শিক্ষাৰ্থী আমাৰ মাজত আছে আৰু বন্ধুসকল এই যে আমি লাইনত আহি আছোঁ আৰু লাইনত শিশুসকলৰ লগত বিশেষ ছাত্ৰ ছাত্ৰীসকলৰ যি তেখেতৰ শৈক্ষিক যাত্ৰাত তেখেতসকলে যি জীৱনত দেওনা এই মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা কি ধৰণে তেখেতে অৱতীৰ্ণ হ'বৰ কাৰণে আগবাঢ়িছে তেখেতসকলৰ অলপ মনৰ ভাৱ অলপ বুজ ল'বৰ কাৰণে আহিলোঁ আৰু লগতে আমাৰ ফালে যিমান পাৰোঁ অলপ শুভেচ্ছা জনাইছোঁ অলপ উৎসাহ জনাইছে অলপ আমি আমাৰ ফালৰ প্ৰেৰণা জনাইছোঁ চ' কেনেকুৱা তোমালোকৰ এক্সাম ভাল হ'বনে মেট্ৰিকৰ কোন আছে হেণ্ডৰাইজ কৰি দি আছেনে বাৰু মেট্ৰিকৰ দুগৰাকী অ'কে তোমালোকৰ কিবা ভয় ভাৱ আছে নেকি পৰীক্ষাৰ কাৰণে ফুল প্ৰিপেৰেশ্যন ভাল হ'ব অ'কে এইফালে ভণ্টি কি মুখৰ মাত নাই যে ভাল হ'ব আৰু হায়াৰ ছেকেণ্ডেৰী কেইগৰাকী আছে হেণ্ডৰাইজ কৰি দিয়াচোন কেনেকুৱা তোমালোকৰ কালিৰ পৰা আছে এক্সাম অহা কালিৰ পৰা এক্সাম আছে আৰু আজি আমি আহিলোঁ ইয়াত শুভেচ্ছা জনাবৰ কাৰণে আৰু এই ভিডিঅ'টো যে কৰিছোঁ আমি তোমালোক কেৱল মাত্ৰ শুভেচ্ছা জনাইছোঁ সেইটো কাৰণে ভিডিঅ'টো কৰা নাই যাতে এই ভিডিঅ'টোৰ পৰা বহুতে কিবা না কিবা এটা শিকিবলৈ পাওঁ তোমালোকৰ বাকী চব ঠিকে আছে পঢ়া শুনা কালি ভাল হ'ব ৰিজাল্ট কালি ছাবজেক্ট ঠিক হ'ব কালিটো নহয় গোটেইখিনি ঠিক কৰিবলৈ আৰু এইফালে ঘৰৰ গাৰ্জেন ক'ত আছে এইফালে ন কি ক'ব অতে পঢ়া ঠিক আছে কচু চচু কৰে নেকি হা অলপ অলপ কৰে না বেছিয়ে কৰে অঁ তাৰপিছত এইকেইদিন এতেকে অন্তত পৰীক্ষা এটা আদায় নাই হোৱাতক কাহো ছাতি দহা কিবা কিবি এইবিলাক অলপ নাই হৈ যাবা ঠিক আছে এইকেইদিন অন্তত এতেকে ভালছে অলপ পঢ়াটো অকণ ধ্যান দিতে পাৰোঁ আৰু এইকেইদিন এতেকে অকণমান মানে কি হ'ল টাইম একটা দি দিবা ঠিক আছে আৰু পৰীক্ষাকেইদিন আৰু হা এইফালে গাৰ্জেন ন কেনেকুৱা এইফালে পঢ়াত ঠিকে আছে ৰাতিপুৱা গধূলি পঢ়েনে পঢ়ে অঁ ঠিক আছে এইকেইদিন অকণমান চাই দিব দেই ভালকৈ যাতে পৰীক্ষাত দিতে পাৰে আৰু তোমালোকৰ কি হ'ল পৰীক্ষাৰ সময়ত তোমালোক অকণমানো ভয় নকৰিবা পূৰা ভালকৈ দিবা আৰু যিহেতু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা কালিৰ পৰা আছে আজি নিশাই তোমালোকে এডমিট ৰেজিষ্ট্ৰেশ্যন এইবিলাক তোমালোকে ৰেডি কৰি ল'বা কলম কাৰ্ডবোৰ্ড এইবিলাক ৰেডি কৰি ল'বা ঠিক আছে আৰু যাতে মৰ্ণিং সময়ত সেইখিনি পাহৰি নাযায় বহুত ষ্টুডেণ্ট এনেকুৱা থাকে তাত গৈ পিনে দেখে যে নিজৰ এডমিটটো পাহৰি আহে ঠিক আছে আৰু তোমালোকে এতিয়া 5-6 দিন আছে এই 5-6 দিন তোমালোকে টেবুল আৰু চেয়াৰ সেই দুখন তোমালোকে হয়তো ঘৰৰ পাছফালে ৰাখিবা নহ'লে ঘৰৰ ভিতৰতে ৰাখিবা মানে আগফালে উলিয়াই পিনে তোমালোকে এনেই এইফালে হৈ নাথাকিবা ঠিক আছে পাছফালে লাগিলে আৰু এইকেইদিন তোমালোকে যেনেকৈ মোবাইলটো অন্য সময়ত আমি কি কৰোঁ এনেকৈ আমি হাতত লৈ পিনে মোবাইলটো কি কৰি থাকোঁ নিজৰ হাতত থাকোঁ নিজৰ পকেটত থাকে হয়নে তো এইকেইদিন তোমালোকে কি কৰিবা কিতাপখন লাগিলে খোৱা সময়তো যদি এনেকৈ কিতাপখন লৈ আছে নহয় এনেকৈ লৈ পিনে হৈ যাব কোনো কথা নাই কিন্তু কিতাপটো আৰু তোমাৰ মাইণ্ডটো এনি টাইম তাতে থাকিব জালিয়ানৱালা বাগৰ হত্যাকাণ্ডৰ কেতনাৰ হয় নাই বোলে এতনা চন হয় মই বোলে হেৰিটা কেৰ হয় আমুক হয় মই কেতনা আদমি মৰ হয় বোলে আমুক মৰ হয় এটা পাঞ্জাবকে কোন জায়গা হয় বোলে আমুক যায় পুরা পিকচারটা মানে তোদের মাথা में থাকতে লাগবে ঠিক আছে ওরকম যদি তোরা ডেকোরেশন আকার গিয়ে বস্তু যদি থাকি তো আলটিমেট তোরা যি কোনো কুয়েশন আসলে তারা করতে পারবে ঠিক আছে এইদিন যেতনা পারি ভালসে কর তো হাতে শুভেচ্ছা থাকলে ঠিক আছে তো গোবিন্দা কিবা কবা আহি তো বিশেষ ক'বলগীয়া নাই এতিয়া আমি সময়ো হৈছে গধূলি হৈ আহিছে আজি গোটেই দিনটো আমি আচ্ছা ৰাজগড় শাখাৰ তৰফৰ পৰা আজি ছাত্ৰ ছাত্ৰীক শুভেচ্ছা জনোৱা উদ্দেশ্যে যাত্ৰা আৰম্ভ কৰিলোঁ আৰু ল'ৰা ছোৱালীবোৰক লগ পালোঁ গাৰ্জেনকো লগ পালোঁ এবাৰ পৰিৱেশটো আমি খুবেই ভাল পাইছোঁ আৰু আশা কৰিছোঁ আমাৰ বিশেষকৈ যিহেতু চাহ বাগিচাৰ চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন সমস্যা থাকে তাৰ মাজতো শৈক্ষিক যি যাত্ৰা এই যাত্ৰাত নিজৰ চেষ্টা অবিৰতভাৱে চলাই আছে আৰু এবাৰ আশা আছে যে এবাৰ যাত্ৰাৰ ফল যাতে শুভ হওক
অ'কে চ' ঠিক আছে চ' বন্ধুসকল ইমান দেৰি আপোনালোকে ভিডিঅ' চাই থকা পুনৰবাৰ মই বিনুখাই আপোনালোক সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু যিহেতু আজি আমি যুক্তলি চাহ বাগিচাতে আহিছিলোঁ আৰু ইয়াৰ পৰা এইখন বাগিচাৰ পৰা আমাৰ টিংখাং সমষ্টিৰ যিবিলাক বাগিচা আছে সেই বাগিচাৰ শিশুসকলৰ ঠাইখনৰ ছাত্ৰ ছাত্ৰীসকলৰ কাষলৈ যাবৰ কাৰণে অলপ প্ৰয়াস কৰিম আৰু আমাৰ এই ভিডিঅ'ৰ জৰিয়তে সমূহ আমাৰ যিসকল মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ যিসকল পৰীক্ষাৰ্থী আছে সকলোকে আমাৰ তৰফৰ পৰা আন্তৰিকতা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি এই যাত্ৰাত বিশেষভাৱে সহায় কৰা এইকেইগৰাকী ভণ্টিৰ লগত আছিলে এইফালে আমাৰ আৰ্টছৰ বিষয় বিভাগৰ লগত আছিলে আৰু বিশেষকৈ আমাৰ শিক্ষা সম্পাদিকা আছিলে সকলোৱে খুব ধুনীয়াকৈ আজি এই যাত্ৰাত সহযোগ কৰিলে তাৰ কাৰণে আপোনালোককো আমাৰ তৰফৰ পৰা ধন্যবাদ ঠিক আছে আৰু এইফালে আমাৰ শিক্ষা সম্পাদিকা খুব সক্ৰিয়তাৰে কামখিনি কৰিছে এইফালে বাইদেউ আছে খুব ধুনীয়াকৈ কামখিনি কৰিছে সকলোকে আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ এইফালে গোবিন্দ আছে এইফালে আমাৰ গাৰ্জেনবিলাক আছে আৰু এইটো ছাইডত বিশেষকৈ আমাৰ শিক্ষাৰ্থীসকল আছে চ' ইমান দেৰি ভিডিঅ'ত চাই থকা কাৰণে পুনৰবাৰ সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মই বিনোদ খাই আপোনালোক বিদায় লৈছোঁ বাই বাই সকলো বাই বাই দি দিয়ক